Hello students, মই তোমালোকৰ সৌৰভ sir আশা কৰোঁ তোমালোকে সবে ভালে আছা and I welcome you all to the official YouTube channel of Euphoria Academy. আজি আমাৰ কন্টেন্ট বা মোৰ জীৱনখিনি কথা আজি কোৱাৰ কাৰণে আহিছো বাৰু এটো কোৱাৰ আগতে first of all in the very beginning মই আপোনালোকক সবকে thank you জনাই আছো. Thank you so much. কাৰণ হ'ল যোৱা 3-4 দিনৰ পৰা মই অলপ চাই আছো বাৰু যে মোৰ কন্টেন্ট কেটা মই বাৰু ৰেগুলাৰলি এতিয়া ক্লাसेस দিয়া আৰম্ভ কৰিছো. বেছি দিন হোৱা নাই বাৰু 1 মাহ 1.5 মাহ মান হৈছে বাৰু. 1 মাহ হৈছে 1.5 মাহ হোৱা নাই 1 মাহ হৈছে বাৰু বাট এতিয়া যোৱা 3-4 দিনৰ পৰা মই চাইছো আপোনালোকে কন্টিনিউয়াসলি মোক ফিডব্যাক দি আছে কমেন্ট দি আছে যে ভিডিওটো ভাল পালে বা কোন জায়গাখিনি আপোনালোকে আৰু অলপ কোন কন্টেন্টখিনি আপোনালোকে বিচাৰে মানে ইন্টাৰেকশনটো লাহে লাহে বাঢ়ি আছে আৰু মানে মই ক'ব পাৰো আপোনালোকে চাগে কোনবা ট্ৰাষ্ট যেটো মোৰ ওপৰত যেটো ট্ৰাষ্ট বা যেটো বিলিভ এটো চাই লাহে লাহে অলপ গ্ৰো কৰি আছে বাৰু যেটো বাৰু একটা টিচাৰৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেন্ট আৰু ষ্টুডেন্টে যদি ভাল পোৱা ষ্টাৰ্ট কৰে কন্টেন্টক ইয়াতছে ডাঙৰ এচিভমেন্ট হ'বই নোৱাৰে ইয়াতছে ডাঙৰ কথা ইয়াতছে আৰু এটা বহুত ইম্পৰ্টেন্ট বা ৰিমাৰ্কেবল কথা হ'ল যে আমাৰ সাবস্ক্ৰাইবাৰৰ সংখ্যা লাহে লাহে বাঢ়ি আছে আৰু সো এটো শো কৰে যে ষ্টুডেন্টে লাহে লাহে আমাৰ কন্টেন্টখিনি এতে ভাল পোৱা ষ্টাৰ্ট কৰিছে আৰু সো থ্যাংক ইউ সো মাচ আমি আশা কৰো নিশ্চয়কৈ কন্টেন্ট আৰু কোৱালিটি ওয়াইজ আৰু আমি বঢ়াব পাৰিম আৰু ভাল কন্টেন্ট দিব পাৰিম এক্সাম ওৰিয়েন্টেড কন্টেন্ট আমি কন্টিনিউ দিয়াৰ আমি ট্ৰাই কৰিম আপোনালোকে নিশ্চয়কৈ এনেকৈ মৰম আমাক দি যাব আৰু সো কামিং টু টুডেজ টপিক যোৱা 2-3 বা 3 দিন আগত বাৰু এটা মই ভিডিও বনাইছিলো তাতে লিখা আছিল যে থাম্বনেলত লিখা আছিল যে আমি ADRE 3.0 ক্র্যাক কৰিব পাৰিম নে নাই আৰু সো বেসিক্যালি তাতে মোৰ এটো পয়েন্ট অফ ভিউ আছিল বা মই এই কথাখিনি কৈছো যে নিশ্চয়কৈ আমি কৰিব পাৰিম তাতে কি বস্তুখিনি আমি অলপ চাব লাগিব আৰু কি বস্তু আমাৰ কম্প্ৰমাইজ বা স্যাক্ৰিফাইস কৰাৰ প্ৰয়োজন হ'ব পাৰে এটোলৈ আমি ভিডিওটো বনাইছিলো সো ইয়াৰ ওপৰত বহু ষ্টুডেন্টে মানে মই ভাবাও নাই বাৰু ইমানে বাৰু নাম্বাৰ অফ কমেন্ট বাৰু বহুত কম পাইছো বাট বহুত হোৱাটসঅ্যাপ মেসেজ বহুত কেটা পালো টেলিগ্ৰামত মেসেজ পালো বিকজ মোৰ নম্বৰ গোটেই কেটা ভিডিওত মই নিজৰ নম্বৰটো দিয়া ৰাখা হয় আৰু যাতে ষ্টুডেন্টে যাতে হোৱাটসঅ্যাপৰ মাধ্যমে মোক কন্টাক্ট কৰিব পাৰে তাতে বহুতে কৈ আছে আপুনি অলপ ডিটেইলছ যদি কয় যে কেনেকৈ প্ৰিপাৰেচনটো আৰম্ভ কৰাটো ভাল হ'ব আমি লাহে লাহে কেনেকৈ সিস্টেমেটিকলি বস্তুখিনি নিজৰ ফাউন্ডেশনটো গ্ৰো কৰিব পাৰিম এটোলৈ বহুতে ইন্টাৰেষ্টেড জানাটো আৰু এই কাৰণে ভিডিওটো বনাই আছো চাব সো আজি বাৰু মই কেইটামান কথা কম অলপ মই ৰিকুৱেষ্ট কৰিম অলপ ধৈৰ্য অলপ পেশেন্স ৰাখি মই কথাখিনি শুনিব আপোনালোকে যদি লাষ্টলৈকে মোৰ ভিডিওটো লাষ্টলৈকে যদি থাকে যদি তাৰপিছত আপোনালোকে নিজৰ এটা নিশ্চয় এটা তাৰ পৰা আপোনালোকৰ এটা পয়েন্ট অফ ভিউ এটা থাকিব যে মোৰ কথাখিনি আপোনালোকে এগ্ৰি কৰিছে না কৰা নাই বা মোৰ কথাখিনি আপোনালোকে ডিসএগ্ৰি কৰিব পাৰে না স্যাৰ আপোনাৰ কথাখিনি মই মানি লোৱা নাই হ'বই পাৰে কোনো অসুবিধা নাই বাট মোৰ কথাখিনি অলপ ইম্পৰ্টেন্স দি শুনিব ইয়াৰ লাষ্টলৈকে আপোনালোকে যেতিয়া ৰৈ থাকিব বস্তুখিনি মই শুনিব আৰু তেতিয়া আপুনি ডিসাইড কৰিব মোৰ কথাখিনি শুদ্ধ না ভুল ইয়াৰ ওপৰত আপোনালোকে কমেন্টত মই জনাব যিসকলে বাৰু মোৰ কথা মানি লোৱা নাই স্যাৰ आप जो बोल रहे सही नहीं बोल रहे ऐसा नहीं ऐसे भी होता है प्लीज वो मुझे बताइएगा मैं इसलिए बोल रहा हूं कि मुझे पता है कि आप में से एक सुनने के बाद आप में से क्या कमेंट आ सकता है और उसका मुझे बाद में मुझे आंसर भी देना होगा ताकि बहुत लोग का गलत जो फ्रेमिंग होता है कि एक होता है ना कि এনেকে হওয়া যায় বাৰু মই এটো বাৰু প্ৰুফ কৰিব পাৰো যে বহুত কেটা আমাৰ ষ্টুডেন্টৰ বা আমাৰ মাজত বহুত কেটা এনেকে এটা আমাৰ আইডিয়া এটা আছে বা এটা থিংকিং আছে যে এনেকে কৰিলে ক্লিয়াৰ কৰা যায় আৰু তাতে অলপ বস্তুখিনি অলপ কিবা অলপ ৰেক্টিফিকেশন বা এমেন্ডমেন্টৰ অলপ প্ৰয়োজন আছে আৰু যিয়ে হোক চাব অলপ সো আমাৰ টাৰ্গেট এক্সাম নিশ্চয়কৈ ADRE 3.0 মই ক্লিয়াৰলি ইয়াতে লিখিছো যে মোৰ টাৰ্গেট এক্সাম নিশ্চয়কৈ ADRE 3.0 লগতে এটা কথা কৈ দিও মই আজি যি কথাখিনি ক'বলৈ গৈ আছো তো অকল ADRE 3.0 কাৰণে আপোনাক ADRE 3.0 আমাৰ টার্গেট এক্সাম আমার প্রায়োরিটি তাতে কোনো সন্দেহ নাই সো ADRE 3.0 কাৰণে নিশ্চয়কৈ কথাখিনি ইউজফুল নিশ্চয়কৈ কথাখিনি এপ্লিকেবল বাট অকল ADRE 3.0 কাৰণে নেকি নহয় ইয়াৰ লগত কোনেবা যদি আপোনালোকৰ মাজত কোনেবা যদি SSC CGL ৰ প্ৰিপাৰেচন কৰি আছে কোনেবা বাৰু SSC CHS ৰ যদি প্ৰিপাৰেচন কৰি আছে বাৰু বা কোনেবা যদি SSC MTS ৰ যদি প্ৰিপাৰেচন কৰি আছে হয় না কোনেবা যদি SSC GD কাৰণে প্ৰিপাৰেচন কৰি আছে বাৰু বা কোনেবা যদি ইফালে যদি ৰেলৱেজ RRB NTPC কাৰণে যদি কোনেবা প্ৰিপাৰেচন কৰাৰ কথা ভাবে বা কোনেবা যদি RRB গ্ৰুপ ডি কাৰণে প্ৰিপাৰেচন কৰাৰ কথা ভাবে বা আমাৰ ষ্টেট গভৰ্নমেন্ট বাকি যিকেটা এক্সাম আছে এটা আপুনি DHS এ কক আপুনি DME কক হয়নে আপুনি APDCL এ কক আপুনি যিকোনো এক্সামে কক আমাৰ সিভিল সার্ভিস বাদ দি APSC UPSC বাদ দি যিকোনো ষ্টেট গভৰ্নমেন্ট আৰু সেন্ট্রাল গভৰ্নমেন্ট ওয়ান ডে এক্সামস SSC ৰেলৱেজ ADRE যিকোনো ষ্টেট গভৰ্নমেন্ট এক্সামৰ কাৰণে এপাৰ্ট ফ্ৰম বেংকিং বিকজ বেংকিংৰ মোড অফ প্ৰিপাৰেচন তো বেলেগ ধৰণৰ হয় এটো বাৰু সেপাৰেটকৈ কথা পাতিম বাৰু বাট বাকি কেটা এক্সামৰ কাৰণে মই যিমানখিনি আজি কথা ক'বলৈ গৈ আছো গোটেইখিনি কথা গোটেই কেটা এক্সামৰ কাৰণে এপ্লিকেবল প্ৰায়োৰিটি আমাৰ নিশ্চয়কৈ ADRE 3.0
ক্লিয়াৰ হ'ল? ওকে, সো ফাৰ্ষ্ট অফ অল আপুনি এডিআৰই 3.0 কাৰণে সিলেবাস বা চাপ্টাৰ্স কেইটা অলপ চাব, ম্যাথছ বা কোয়ান্টিটিভ এপটিটিউড। কোয়ান্টিটিভ এপটিটিউড বা আমাৰ যদি আপুনি কয় যে ম্যাথছৰ সিলেবাসখিনি অলপ ইয়াতে কি গোটেই কেইটা চাপ্টাৰ দিয়া আছে নহয়, মই কম বাৰু কি কি চাপ্টাৰ দিয়া নাই, মই নিশ্চয়কৈ কম বাৰু, ঠিক আছে। বাট ইয়াতে কেইটামান ইম্পৰ্টেণ্ট চাপ্টাৰ, যি চাপ্টাৰ পৰা কোৱেশ্চন সদায় আহে, এইকেইটা দিয়া আছে বাৰু। তাতে কি আপুনি চাব, পাৰ্চেন্টেজ, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, টাইম এণ্ড ৱৰ্ক, ঠিক আছে, টাইম এণ্ড ৱৰ্ক। ইয়াৰ পিছত আমাৰ টাইম স্পীড এণ্ড ডিষ্টেন্স, পাইপ এণ্ড চিষ্টেম, ট্ৰেইন। চাব এটা বস্তু মই সদায় কম বাৰু, সদায় এটা কথা কোৱা মই ট্ৰাই কৰোঁ, বহুত ষ্টুডেণ্টে মোৰ কথাখিনি লাষ্টলৈকে বুজি পায়, বহুতে বাৰু এইটো ফ'ল' নকৰে বাৰু। आप कभी भी मैथ्स का प्रिपरेशन करेंगे, कहीं से भी करेंगे, कहीं से भी, आप कोई 2 चैप्टर में से एक चैप्टर से शुरू करेंगे, या तो आप शुरू करेंगे नंबर सिस्टम से, नहीं तो परसेंटेज से। परसेंटेज और नंबर सिस्टम এই দুটাৰ ভিতৰত যিকোনো এটা চাপ্টাৰে দি আপোনাৰ ম্যাথছৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰা প্ৰয়োজন। কাৰণটো কি, যেতিয়ালৈকে আপোনাৰ পাৰ্চেন্টেজ ক্লিয়াৰ নহয় তেতিয়ালৈকে আপোনাৰ ৰেচিঅ' এণ্ড প্ৰপৰ্চন, প্ৰফিট এণ্ড লছ, ডিসকাউন্ট হয় না, টাইম স্পীড এণ্ড ডিষ্টেন্স, তাতে পাৰ্চেন্টেজৰ বহুত 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 ইউজফুল কনসেপ্ট ইউজ হয়, ঠিক আছে। সো মই গম নাপাওঁ বাৰু আপোনালোকে যিসকলে বাৰু অলৰেডি বহুতখিনি প্ৰিপাৰেশ্যন কৰি তেখেতে কেনেকৈ কৰিছে মই গম নাপাওঁ, বা যিসকলে নতুনকৈ প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে, যিসকলে প্ৰিপাৰেশ্যন কৰিছিল বাৰু ইমান ভালকৈ কৰিব পৰা নাই, এতিয়া চিষ্টেমেটিকলি প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিব বিচাৰে তেখেতসকলৰ কাৰণে, আৰু যিসকলে একেবাৰে বিগিনাৰ, এইবাৰ ফাৰ্ষ্ট টাইম এডিআৰই 3.0 জীৱনত প্ৰথম এটা গভৰ্ণমেণ্ট জব এক্সাম দিবলৈ গৈ আছে, তেখেতসকলৰ কাৰণে মই কৈ আছোঁ, প্লিজ परसेंटेज और नंबर सिस्टम ये दोनों में से कोई एक चैप्टर से शुरू करेंगे। और चैप्टर भी एक बात है, देखिए अपनी जैसे यूट्यूबर पर चाय मैं निजर यूट्यूबर कथा मैं কৈ আছো বাৰু, ঠিক আছে, বা যিকোনো ইউটিউব চ্যানেলৰ কথা আপুনি কওক, আপুনি ৰ্যান্ডম পঢ়া শুনা কৰা বন্ধ কৰক, ৰ্যান্ডম ষ্টাডি কৰা বন্ধ কৰক। ৰ্যান্ডম ষ্টাডি মানে যদি আপোনাৰ বেস অলৰেডি বনোৱা আছে, আপুনি এডিআরই নিচিনা এক্সাম আপোনাৰ ক্লিয়াৰ কৰা আজিৰ দিনত কোনো কথাই নহয়, আৰু আপুনি সিজিএল বা এনটিপিসি কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া কথা বেলেগ। তেখেতসকলে বাৰু ৰ্যান্ডমলি যিকোনো চেনেল, যিকোনো টিচাৰক ফলো কৰিব পাৰে, আৰু তেখেতে দিয়া কোশ্চেনখিনি মিক্সড বেগ অফ কোশ্চেন্স, এটা ৰেচিঅ' প্ৰপৰ্চন, দুটা পাৰ্চেন্টেজ, তিনিটা টাইম স্পীড এণ্ড ডিষ্টেন্সৰ কোশ্চেন ৰ্যান্ডমলি কৰি আছে, তেখেতে কৰিব পাৰে, কোনো অসুবিধা নাই। বাট যিসকলৰ প্ৰিপাৰেচন আজিলৈকে ভালকৈ কৰা হোৱা নাই, বা যিসকলে নতুনকৈ প্ৰিপাৰেচন কৰিব বিচাৰে, বাট যিসকলে প্ৰিপাৰেচন একদম আগতে কৰা হৈছিল বাৰু, বাট এতিয়া আকৌ নতুনকৈ কৰিব বিচাৰে, ভাল কন্টেন্ট, ভাল কোৱালিটি, ভাল ষ্টেণ্ডাৰ্ড লৈকে প্ৰিপাৰেচনখিনি লৈ যাব বিচাৰে, प्लीज रैंडम वीडियो देखना बंद कीजिए, रैंडम वीडियो देखना बंद कीजिए। सुनने में आपको खराब लगेगा, मैं किसी के टीचर के एगेंस्ट, किसी भी यूट्यूब चैनल के एगेंस्ट কথা মই কোৱা নাই, মই তো আপোনাৰ কাৰণে কথাখিনি কৈ আছো। ময়ো যদি কালিৰ পৰা যদি আপুনি চাই যে মই আপোনাক ৰেন্ডম ভিডিঅ'জ দিয়ে, ৰেন্ডম মানে কি, আজি পাৰ্চেন্টেজ, অহাকালি ৰেচিঅ' প্ৰপৰ্চন, বা মিক্সড বেগ অফ মই 20 ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কোশ্চেন বুলি লৈ আহিছোঁ, তাতে পাৰ্চেন্টেজৰ দুটা কোশ্চেন, তাতে কোঅৰ্ডিনেট জিঅ'মেট্ৰি দুটা কোশ্চেন, ট্ৰিগোনোমেট্ৰি এটা কোশ্চেন, জিঅ'মেট্ৰি এটা কোশ্চেন, ৰেচিঅ' প্ৰপৰ্চন দুটা কোশ্চেন। যদি এনে ধৰণৰ কোশ্চেন যদি মই আপোনাক সলভ কৰাওঁ, আপুনি যদি বিগিনাৰ হয়, প্লিজ মোৰ ক্লাছ স্কিপ কৰিব, মোৰ ক্লাছ হোৱাৰ কোনো প্ৰয়োজনে নাই। বিকজ এই ধৰণৰ ক্লাছ আপোনাৰ কোনো লাভ নকৰে, আপোনাৰ কোনো প্ৰফিট নিদিয়ে, আপোনাৰ তাৰ পৰা কোনো লাভে নহয় আপোনাৰ। আপুনি আগত নিজৰ ফাউণ্ডেশ্যনখিনি বনাব, নিজৰ কনচেপ্টখিনি ক্লিয়াৰ কৰক, আৰু কনচেপ্টখিনি ক'ৰ পৰা ক্লিয়াৰ কৰিব চাব। এই পাৰ্চেন্টেজ ক্লিয়াৰ কৰা, পাৰ্চেন্টেজ যিটো টপিক, এইটো বাৰু মিনিমাম তাতে যদি আপুনি টাইপ ৱাইজ কোশ্চেন কৰিব, মিনিমাম টাইপ ৱাইজ যদি আপুনি গোটেইকেইটা টাইপ যদি কভাৰ কৰিব বিচাৰে, আপোনাৰ মিনিমাম 70 to 80 কোশ্চেন কৰা প্ৰয়োজন। এটা টাইপৰ মই মিনিমাম 5টা-6টাকৈ কোশ্চেন যদি আপোনাক কওঁ, মানে পাৰ্চেন্টেজৰ মোটামুটি আপোনাৰ 15টাৰ পৰা 20টা আপোনাৰ টাইপ অফ কোশ্চেন হ'ব পাৰে, আৰু এই টাইপ কেইটা কভাৰ কৰক, কোশ্চেন বেছি কৰি লাভ নাই। আপুনি যদি ভাবে স্যার কি কহে আপুনি, পার্সেন্টেজৰ মই আজিলৈকে 500টা কোশ্চেন কৰিছো, লাভ নাই। এই 500টা কোশ্চেন যদি এটা টাইপৰে কোশ্চেন হয়, সিম্পল জাস্ট প্লাস মাইনাস কৰিবা, নর্মাল ইজি দুটা লাইনৰ কোশ্চেন, এনেকৈ যদি কোশ্চেন হয়, তাতে আপোনাৰ 500টা কি 5000 কোশ্চেন কৰি কোনো লাভ নাই। আপুনি টাইপ ৱাইজ কভাৰ কৰক, যে আজিলৈকে এডিআরই এক্সামৰ কাৰণে এই টাইপৰ কোশ্চেন আমি বেলেগ ষ্টেট গভৰ্ণমেণ্ট এক্সামত পালো। অকল বেলেগ ষ্টেট গভৰ্ণমেণ্ট নহয়, আপুনি আৰআৰবি, গ্ৰুপ ডি, এছএছসি, এমটিএছ, সিএইচএছৰ নিচিনা এক্সামৰ কোশ্চেন কেইটা চাওক আপোনালোকে। সিজিএল, এনটিপিসি যদি বেছি টাফ, বেছি ডিফিকাল্ট বুলি লাগে বাদ দিয়ক, বাট সিএইচএসএল, এমটিএস, এছএছসি জিডি, আৰআৰবি, গ্ৰুপ ডি, এই এক্সাম কেইটাৰ প্ৰিভিয়াছ ইয়াৰ কোশ্চেন ভালকে ষ্টাডি কৰক। তাৰ পৰা আপুনি টাইপ কেইটা পাব, পাৰ্চেন্টেজৰ এই পাৰ্টিকুলাৰ টাইপ, মই অকল পাৰ্চেন্টেজৰ কাৰণে কৈ আছো বাৰু, বাট এইটো বাৰু কমপ্লিট ম্যাথছৰ কাৰণে এইটো বাৰু এপ্লিকেবল। आप कितना क्वेश्चंस कर रहे हैं वो ज्यादा मायने नहीं रखता, आप एक चैप्टर का कितना टाइप ऑफ क्वेश्चंस कर रहे हैं वो ज्यादा मायने रखता है। आज तक एसएससी रेलवेज में आया हुआ हर एक टाइप का क्वेश्चन मैं कर चुका हूं,
प्रीवियस ईयर 15 साल 20 साल का क्वेश्चन देख के मैं हर एक टाइप को कवर कर चुका हूं मेरे নোট কপি में যেটো নোট কপি মই নিজে বনাইছো তাতে এটা এটা টাইপৰ বিভিন্ন এক্সামৰ পৰা প্ৰিভিয়াস ইয়াৰ কোশ্চেন কালেক্ট কৰা আছে আৰু আজি মোৰ হাতত 200টা কোশ্চেন মই কৰিছো বেলেগ বেলেগ টাইপ অফ এই 200টা কোশ্চেন আপোনাৰ কাৰণে বহুত 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 ইউজফুল কিন্তু আপনি 1000টা কোশ্চেন কৰিছে কোনো টাইপৰ কোনো মাথা মুন্ডু নাই এই কোশ্চেনৰ কোনো মানে নাই क्वेश्चन और কথাখিনি বুঝার ট্রাই करो मैथ्स आपका जो लेवल ऑफ क्वेश्चन है ना मैथ्स का जो लेवल है एडीआरई का लेवल बहुत इजी है बहुत इजी किसके साथ अगर आप कंपेयर करेंगे एसएससी सीजीएल के साथ एसबीआई पीओ एग्जाम के साथ कंपेयर करेंगे आरआरबी एनटीपीसी के साथ आईबीपीएस पीओ के साथ अभी देखेंगे एक चीज पर गौर कीजिए एसएससी सीजीएल का जो क्वेश्चन है जो मैथ्स का लेवल है वो बहुत इजी है किसके साथ कंपेयर करने से कैट के साथ अगर आप जो एमबीए का एंट्रेंस होता है कैट उसके साथ अगर आप एसएससी सीजीएल का कंपेयर करेंगे तो एसएससी सीजीएल का क्वेश्चन का लेवल बहुत इजी है तो हर एक एग्जाम आपको एक डेफिनेट चीज आपसे डिमांड करेगा उस एग्जाम में उससे ज्यादा टफ क्वेश्चन नॉर्मली नहीं आता है तो এই পার্টিকুলার লেভেলৰ ভিতৰত কি টাইপৰ क्वेश्चन অলৰেডি আহি গৈছে যোৱা 10 বছৰ 15 বছৰত এইকেইটা কৰা প্ৰয়োজন মই যেতিয়া অফলাইন ক্লাস কৰো ষ্টুডেন্টক মই টাইপ ওয়াজে কৰাও মোৰ যেটো মই বাৰু নিজৰ কথা কোৱা নাই দে মই কিন্তু এটো কোৱা নাই যে মোৰ ক্লাস ফলো কৰক নহয় মই কৈছো আপুনি কি কৰাটো প্ৰয়োজন আপুনি জোৰ পৰা কৰিব জি সোর্সৰ পৰা কৰক আপুনি এটো ফলো কৰক যে তাতে টাইপ ওয়াইজ বস্তুখিনি কৰা হৈছে না হোৱা নাই মই যেতিয়া মেটেৰিয়েল যেটো দিও ক্লাস ওয়ার্কশিট টাইপ ওয়াইজ প্র্যাকটিস শিটৰ টাইপ ওয়াইজ যেটা এসএসসি রেলওয়ে যে স্টুডেন্টের মোট তাতে এডমিশন লয় মোটামুটি মোট শিট যেটো বনোৱা আছে তাতে 110 না 120 क्वेश्चंस परसेंटेजर তাতে टाइप वाइज बनवा আছে ये टाइप का ये क्वेश्चन ये टाइप का ये क्वेश्चन ये टाइप का ये क्वेश्चन और एक टीचर को अपना हमेशा अप टू डेट होना पड़ेगा इस साल आरआरबी एनटीपीसी में क्या क्या कुछ अलग टाइप आया है क्या यदि आया है अगर आया है तो उसको मैं अपने नोट में उसको डालूं ताकि वो नोट अप टू डेट रहे अपडेटेड रहे अपग्रेड रहे समझे कि नहीं स्टूडेंट को भी वही करना है आपके नोट कॉपी में हमेशा जो भी ट्रेंड जो भी अलग अलग टाइप का क्वेश्चंस आ रहा है उसको सब उसमें डालिए टाइप पे नजर रखिए नंबर ऑफ क्वेश्चंस पे नहीं क्लियर सो परसेंटेज रेशियो प्रोपोर्शन टाइम इन वर्क टाइम स्पीड एंड डिस्टेंस टाइम इन वर्क और पाइप एंड सिस्टम একেলগে কৰা বস্তু কোনেবা যে টাইম এন্ড ওয়ার্ক কৰা স্টার্ট কৰিছে নেক্সট চ্যাপ্টার শুড বি পাইপ এন্ড সিস্টেম বিকজ দুটাৰ মাজত 80% সিমিলারিটি 80 to 90% সিমিলার বস্তু সেম কনসেপ্ট করা যায় সো টাইম এন্ড ওয়ার্ক দেন পাইপ এন্ড সিস্টেম সিমিলারলি কোনেবা যদি রেশিও এন্ড প্রপোর্শন স্টার্ট কৰিলে পার্সেন্টেজ নেক্সট রেশিও প্রপোর্শন কৰাৰ লগে লগে এই অনুপাত আৰু সমানুপাত এই চ্যাপ্টার হেক কৰাৰ লগে লগে আপোনালোকে টার্গেট কৰক পেজেস আপোনালোকে কৰক পার্টনারশিপ ঠিক আছে আপোনালোকে কৰক মিক্সচার এন্ড এলিগেশন এটা বৰ সেপারেট চ্যাপ্টার হয় দে রেশিও প্রপোর্শন করার পিছত আপোনালোকে এজেস বয়সৰ যেটো কোশ্চেন আহে না দেউতাৰ বয়স লৰাৰ বয়স যিবিলা কোশ্চেন থাকে এজেস চ্যাপ্টার এটো রেশিও প্রপোর্শনৰ লগত ৰিলেটেড ৰেশিও প্ৰপোৰ্শনৰ আন্ডাৰত আহা কোশ্চেন আন্ডাৰত আহা এটা চ্যাপ্টার কৰক দেন পার্টনারশিপ দেন মিক্সচার এলিগেশন এইবিলাক রেশিও প্রপোর্শনৰ ইউনিটৰ আন্ডাৰত আহা চ্যাপ্টার এইবিলাক অলপ ভালকে কৰক ঠিক আছে সিস্টেমেটিক্যালি কৰক এনেকে নহয় ৰেশিও প্ৰপোর্শন নেক্সট জিওমেট্রি নেক্সট এজেস নেক্সট আকৌ ট্রেন নেক্সট আকৌ পার্টনারশিপ লাভ নাই বস্তুখিনি খেলি মিলি হৈ যাব অকল আপুনি খালি আপুনি এনেকে বস্তুখিনি ক'ব পাৰিব নিজৰ গাৰ্ডিয়ানক বা নিজক এনেকে বুজাব যে মই এই পাৰ্টিকুলাৰ চেনেলৰ পৰা পাৰ্টিকুলাৰ পেইড কোৰ্স লৈছিলো বা পাৰ্টিকুলাৰ কোচিং চেণ্টাৰত অফলাইন ক্লাसेस কৰিছো মই গোটেই কেইটা চ্যাপ্টাৰ হেক কৰিছো বাট আপোনাক যদি এতিয়া যদি মই ভাল এটা লেভেলৰ কোশ্চেন দিয়া হয় আপুনি ওলাবই নোৱাৰিব যে কোন টাইপৰ কোশ্চেন ক'ৰ পৰা আহি গ'ল বাট আপুনি যদি সিস্টেমেটিক্যালি বস্তুখিনি লৈ যায় টাইপ ওয়াইজ যদি বস্তুখিনি লৈ যায় এই চ্যাপ্টাৰৰ পিছত এই চ্যাপ্টাৰে হয় বিকজ ৰিলেটেড চ্যাপ্টাৰ কেটা হেক কৰিব একেলগে আৰু লগতে টাইপ ওয়াইজ কোশ্চেন কেটা কৰিব টাইপ ওয়াইজ বস্তুখিনি কৰিব আপোনাৰ প্ৰিপাৰেচন সদায় ভাল হ'ব সদায় ঠিক আছে ওকে দেন এই যে সাপোজ টাইম স্পীড এন্ড ডিসটেন্স এই চ্যাপ্টাৰটো কৰাৰ লগে লগে নেক্সট আপোনাৰ টাৰ্গেট হ'ব লাগে ট্ৰেইন আৰু বোট এন্ড ষ্ট্ৰীম বিকজ টাইম স্পীড এন্ড ডিসটেন্সৰ লগত ৰিলেটেড চ্যাপ্টাৰ হয় ট্ৰেইন আৰু বোট এন্ড ষ্ট্ৰীম কৰা কিন্তু প্ৰয়োজন ৰেন্ডমলি কৈ লাভ নাই মোৰ হিচাপে দেন প্ৰফিট এন্ড লছ আৰু লগতে ডিসকাউন্ট এটো বড় একটা ইউনিট হয় प्रॉफिट एंड लॉस चैप्टर और डिस्काउंट चैप्टर एकेलगे होवा प्रयोजन प्रॉफिट एंड लॉस अलग कर लिए उसके बाद बीच में ट्रिग्नोमेट्री अलजेब्रा किए उसके बाद डिस्काउंट फायदा नहीं होगा उसमें आपको फिर से वो सब रिवीजन करना पड़ेगा फिर से रिकैपिचुलेट करना पड़ेगा कुछ कंसेप्ट भूल जाएंगे ठीक है तो बेटर होगा इसको ऐसे कीजिए एसआईसीआई सिंपल इंटरेस्ट कंपाउंड इंटरेस्ट एकेलगे কৰা বস্তু জিওমেট্রি अलजेब्रा নাম ইট ইজ জিওমেট্রি এটা বহুত এটা দীঘলীয়া চ্যাপ্টার বহুত ডাঙৰ এটা চ্যাপ্টার ইয়াতে আপনি লাইনস এন্ড অ্যাঙ্গেলস পাবো ইয়াতে আপনি ট্রায়াঙ্গেল পাবো ইয়াতে আপনি কোয়াড্রিলেটারাল পাবো চতুর্ভুজ ত্রিভুজ চতুর্ভুজ আর লাস্টত পাবো সার্কেল বৃত্ত আৰু এটা আছে পলিগন রেগুলার পলিগন ठीक है सो जियोमेट्री अपनी लाइन्स एंड एंगल्स ट्रायंगल सर्कल क्वाड्रिलेटरल है ना आपका रेगुलर पॉलीगॉन ये 5 यूनिट मिलकर आपका जियोमेट्री बनता है तो आपको हर एक चीज करके जाना है क्या क्या आएगा किस लेवल का आएगा वो आपको डिसाइड करना है वो आपको टीचर गाइड करेगा
आपको कैट लेवल का एग्जाम करके एडीआरई में नहीं जाना है, लेकिन एडीआरई कारण एक गोटे केटा बस्तु इंपॉर्टेंट, गोटे केटा चैप्टर, गोटे केटा यूनिट इंपॉर्टेंट। क्लियर। नेक्स्ट एलजेब्रा, नंबर सिस्टम में बहुत केटा लिखा नहीं जाने, ट्रिगोनोमेट्री लिखा नहीं। ट्रिगोनोमेट्री वेरी इंपॉर्टेंट। ट्रिगोनोमेट्री लिखा नहीं माने इंपॉर्टेंट নহয় এনেকে নহয়, কিন্তু ট্রিগোনোমেট্রি পৰা কোশ্চেন আহিবই। আৰু ট্রিগোনোমেট্রি আকৌ ইয়াতে ট্রিগোনোমেট্রি আছে, হাইটস এন্ড ডিস্টেন্স আছে, এটা এটা রিলেটেড চ্যাপ্টার একেলগে কৰা বস্তু। নেক্সট কোঅর্ডিনেট জিওমেট্রি, স্ট্যাটিস্টিক্স। এতিয়া রিসেন্টলি আমি চাই আছো প্রবাবিলিটি, প্রবাবিলিটি পৰা সম্ভাৱনা, ইয়াৰ পৰা কিন্তু কোশ্চেন আহে, এটা হলো কোশ্চেন আহিব। এতিয়া কথা হল প্রবাবিলিটি, ভালকে মই কথাখিনি শুনক। প্রবাবিলিটি চ্যাপ্টার বহুত ঠাইত প্রবাবিলিটি আপোনাক ডাইরেক্টলি দেখাই দিয়ে, আৰু এনেকে 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 কৰক, 10টা মান কোশ্চেন দেখাই দিলে নহয়। প্রবাবিলিটি চ্যাপ্টার যেতিয়ালৈকে আপোনাৰ পারমুটেশন কম্বিনেশন ক্লিয়ার নহয়, যেতিয়ালৈকে আপোনাৰ পারমুটেশন কম্বিনেশন চ্যাপ্টার ক্লিয়ার নহয়, তেতিয়ালৈকে আপোনাৰ প্রবাবিলিটি ক্লিয়ার হ'বই নোৱাৰে। বিকজ প্রবাবিলিটি চ্যাপ্টাৰত কম্বিনেশনৰ বহুত ইউজ হয়। তো কম্বিনেশন নাজানালৈকে আপুনি প্রবাবিলিটি কেনেকে কৰিব? বহুত ঠাইত কৰা হয়, ভুল, এইটো সম্ভৱ নহয় এনেকে। ক্লিয়ার। এতিয়া যেনেকে মোৰ যেনেকে পারমুটেশন কম্বিনেশন অলরেডি আজি এটা ভিডিও আপলোড হ'ব, দুটা ভিডিও অলরেডি আজিলৈকে আপলোড হ'ব। আৰু এবাৰ চাই ল'ব পাৰে, গোটেইখিনি মই তাতে ডিটেইলছত কৰাইছো, এবাৰ চাই ল'ব পাৰে। আৰু ঠিক আছে। সো इधर में आप लोग अगर देखेंगे ना मैथ्स का, मैं जिकेटा चैप्टर नाम लिखिছো বাৰু, একেটা একদম ইম্পর্টেন্ট। ইয়াৰ বাহিৰত বহুত কেইটা মই লিখা নাই, পারমুটেশন কম্বিনেশন, প্রবাবিলিটি, মানে ট্রিগোনোমেট্রি লিখা নাছিলো মই, কোঅর্ডিনেট জিওমেট্রি, একেটাও ইম্পর্টেন্ট। এই নাম্বার সিস্টেমৰ ভিতৰত, এই নাম্বার সিস্টেম যে আছে না, নাম্বার সিস্টেম, ইয়াতে মুঠমাঠ 20টাৰ পৰা 25টা টপিক আছে। মই গম নাপাওঁ আপোনালোকে কিমানকে কেনেকে কৰিছে বাৰু, বাট ইয়াতে 20-25টা টপিক আছে। ইউনিট ডিজিট, लास्ट 2 डिजिट, लास्ट 3 डिजिट, रिमाइंडर थ्योरम, नेगेटिव रिमाइंडर, एचसीएफ एलसीएम, है ना, ভ্যারাইটিস টপিক আছে, ভ্যারাইটিস টপিক আছে নাম্বার সিস্টেমত। ঠিক আছে। অয়েলার্স থিওরেম, বহুত কেইটা বেলেগ বেলেগ থিওরেম আছে ইয়াতে। ঠিক আছে। সো নাম্বার সিস্টেমৰ পৰা কোশ্চেন, বহুত ভ্যারাইটি কোশ্চেন আহে, আৰু এইটো ভালকে কৰাটো প্ৰয়োজন। এতিয়া কথা হ'ল আপোনালোকে এই বস্তুখিনি ইউটিউবত ক'ত পাব? নিশ্চয়কৈ আপুনি সেপাৰেট সেপাৰেট ভাল ভাল, বহুত ভাল ভাল প্যান ইণ্ডিয়া, আমাৰ যেনেকৈ গগন প্ৰতাপ ছাৰ হৈ গ'ল, আদিত্য ৰঞ্জন ছাৰ হৈ গ'ল, রাকেশ যাদব স্যার হয়ে গেল, তেখেতসকলে বহুত ভাল কন্টেন্ট দিয়ে। নিশ্চয়কৈ আপোনালোকে এবাৰ ভালকে যদি ৰিচাৰ্চ কৰে, প্লেলিষ্ট যদি ৰেডিমেড প্লেলিষ্ট পায়, নিশ্চয়কৈ আপোনালোকে কৰিব পাৰে। আদাৰৱাইজ ভাল এটা কিতাপ ল'ব পাৰে, অথেন্টিক কিতাপ ল'ব এটা। অথেন্টিক কিতাপ মানে এইটো বাৰু আদিত্য ৰঞ্জন ছাৰৰ কিতাপ হ'ব পাৰে, এইটো আমাৰ গগন প্ৰতাপ ছাৰৰ কিতাপ হ'ব পাৰে। যদি আপুনি ইমান বেছি হাই লেভেললৈকে যাব নিবিচাৰে, এডিএডি লেভেললৈকে থকাটো আপোনালোকে বিচাৰে, মেথছত বহুত উইকনেছ, আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা অহা ষ্টুডেণ্ট, মেথছে ইমান কৰি ভাল নাপায়, বহুত ঠাইত বহুত পেইড কোৰ্চ লৈ আপুনি ট্ৰাই কৰিলে, তথাপি মেথছ আপোনাৰ ভাল হোৱা নাই, তেতিয়া আপুনি চিমিলাৰ একদম চিম্পল আপুনি RS আগৰৱাল কৰিব পাৰে। RS আগৰৱাল, ঠিক আছে। RS আগৰৱালটো শেষ কৰক, আপোনাৰ মোটামুটি বহুতখিনি শেষ হৈ যাব বাৰু। ঠিক আছে। সো মই যেনেকৈ মই বাৰু নিজৰ কথাখিনি ক'ম বাৰু, বাট এতিয়া মই যিকেইটা আপোনাৰ কিতাপৰ নাম ক'লোঁ, এইকেইটা কিতাপ আপোনালোকে যদি বিচাৰে মোক এবাৰ ক'ব, মই লাগে কমেণ্টত মই লিংক এটা দি দিম বাৰু। ঠিক আছে। মই ফ্লিপকাৰ্টৰ বা এমাজনৰ লিংক এটা দি দিম, আপোনালোকে পাৰ্চেছ কৰি ল'ব পাৰে। আৰু বাট ভাল অথেন্টিক কিতাপ ল'ব সদায়। ঠিক আছে। এই कोई भी कुछ सिखा रहा है, रैंडमली सिखा रहा है, आप लोग सीखते जा रहे हैं, ये होना नहीं चाहिए। कमिंग टू রিজনিং ইয়াতে আকৌ সেম কথা, মই ইম্পৰ্টেন্ট চ্যাপ্টাৰ কেইটা লিখিছো, বাট ইয়াৰ বাহিৰত বহুত কেইটা চ্যাপ্টাৰ আছে, যেনেকে আপোনাৰ এনালজি আপোনাৰ নাম্বাৰ এনালজি, লেটাৰ সেপাৰেট দুটা চ্যাপ্টাৰ, নাম্বাৰ এনালজি, লেটাৰ এনালজি দুটা সেপাৰেট চ্যাপ্টাৰ, কোডিং ডিকোডিং, ডাইস, হয় না, সিলক্স, ডাইস মানে এই যে আপোনাৰ এই যে ডাইস যে দিয়া থাকে, যে ডাইসৰ কোশ্চেন থাকে। সিলোজিজমটো ভেৰি ভেৰি এটা কনসেপচুৱেল টপিক হয়। সিলক্স, যেটো শৰ্টত সিলক্স বুলি আমি কওঁ, বা সিলোজিজম, আৰু এইটো কনসেপচুৱেলি আপুনি ষ্ট্ৰং নাথাকিলে সিলোজিজম কৰা সম্ভৱ নহয়। এইটো ৰেন্ডমলি কৰা বস্তু নহয়, বহুত ইম্পৰ্টেন্ট বস্তু হয়। ঠিক আছে। ব্লাড রিলেশন, ডাইরেকশন এন্ড ডিস্টেন্স, সিটিং অ্যারেঞ্জমেন্ট আৰু পাজল একেলগে কৰা বস্তু। সিটিং অ্যারেঞ্জমেন্ট আৰু পাজল আপুনি একেলগে কৰা বস্তু, সেপাৰেটলি কৰি লাভ নাই। ঠিক আছে। বিকজ দুটা মোটামুটি সিটিং অ্যারেঞ্জমেন্ট আপুনি গম পায়, পাজলত মোস্টলি সিটিং অ্যারেঞ্জমেন্টৰ পৰাই কোশ্চেন কেইটা দিয়া হয় নৰ্মালি। মই কোৱা নাই পাজল মানে সিটিং অ্যারেঞ্জমেন্ট, বাট মোস্টলি সিটিং অ্যারেঞ্জমেন্ট পৰা কোশ্চেনখিনি অলপ ম্যানিপুলেশন, অলপ কিবা চেঞ্জেস কৰি দিয়া হয়। নেক্সট নাম্বাৰ সিরিজ, মিসিং নাম্বাৰটো গমে পায় বাৰু, এই এনেকৈ এটা দিয়া থাকিব, ফিগাৰ দিয়া থাকিব, ইয়াতে নম্বৰ দিয়া আছে, ইয়াৰ নম্বৰটো ওলাব দিলে, है ना, এইটো মিসিং নাম্বাৰৰ হয়। আৰু দেন আপোনাৰ ওয়াটার ইমেজ, মিরর ইমেজ, এইটো আপুনি পাইছে। ক্লক আৰু ক্যালেন্ডাৰ, ইয়াৰ বাহিৰতো বাৰু সৰু সৰু কেইটামান চ্যাপ্টাৰ আছে, যিকেইটা চ্যাপ্টাৰ কিন্তু আপোনাৰ এডিআৰই কাৰণে কৰা প্ৰয়োজন। মই এডিআৰই কথাই কৈ আছো বাৰু, মই এডিআৰই সিলেবাস কৈ আছো, সিলেবাস, মই এডিআৰই লেভেল লৈ কথা কোৱা নাই। এই সিলেবাস কিন্তু এটা বস্তু আপোনালোকে কাইন্ডলি কথাখিনি বুজিব। যোৱাকালি বাৰু মই এইটো বাৰু পিছত এটা দেখাম বাৰু, আপোনালোকক এটা শৰ্টস বনাম সেপাৰেটকে। এজন মোৰ বহুত ক্লোজ ষ্টুডেণ্টে কালি এটা মোক বহুত बढ़िया কথা এটা কমেন্টত দিছে বাৰু, যে স্যার ম্যাথস তো ম্যাথস होता है, এডিআরইৰ ম্যাথস, এসএসসিৰ ম্যাথস, রেলওয়েজৰ ম্যাথস, এটো আমি ডিসক্রিমিনেট কৰিছো, আমি এটো ম্যাথসে ডিসক্রিমিনেট কৰা নাই। পার্সেন্টেজে হয়, রেশিও প্রপোর্শনে হয়। আমি কৈ দিও নহয় এটো না এডিআরইৰ কাৰণে ইমানখিনি, এসএসসিৰ কাৰণে ইমানখিনি, ক্যাট এক্সামৰ কাৰণে ইমানখিনি, এটো আমি এটো ডিস্টিংগুইশ কৰিছো, আমি এটো ভগাই দিছো। ম্যাথসে নিজে ভগোৱা নাই,
कोने टीचरे कोआ नहीं कोने कोनो किताबे कोआ नहीं कि यहां से यहां तक कर लेंगे हो जाएगा, नहीं। अगर आपको कैपेबिलिटी है, अगर आप मैथ्स करके समझ में आता है, अगर आपको अच्छा टीचर मिला है जो आपको मैथ्स समझा पाएगा, तो प्लीज उतना कीजिए कि एग्जाम अगर टफ हो जाए, डिफिकल्ट हो जाए, तो बाकी लोग नहीं भी कर पाएगा तो आप करके आएंगे। लेवल ऑफ प्रिपरेशन वैसा होना चाहिए। প্ৰিপেৰেশ্যন হোৱাটো এইটো নহয় যে মই এক্সাম হলৰ পৰা ওলাই পিনে কৈ আছো এই ম্যাথছৰ কোশ্চেন কি জেং কোশ্চেন দিলে এক বস্তুখিনি কৰিবই পাৰা নাই, হেই এইবিলাক লেভেল হ'ল নেকি, এইবিলাক এডিআৰই লেভেল হয় নেকি, এইটো তো বাৰু এছএছসি সিজিএলৰ লেভেল, এইটো বাৰু কেটৰ লেভেল। যিসকলে বাৰু এই কথা কৈ আছে নহয় এইটো বাৰু এছএছসি সিজিএলৰ লেভেল, এইটো বাৰু কেটৰ লেভেল, এটা কথা কৈ দিও অলপ ভালকে শুনিব। যিসকলে ষ্টুডেণ্টে এক্সাম হলৰ পৰা ওলাই পিনে এইটো ক'ব যে এইটো এডিআৰই লেভেলৰ কোশ্চেন নহয়, এইটো টাফ কোশ্চেন আহিছিল, ডিফিকাল্ট কোশ্চেন আহিছিল, এছএছসি সিজিএল আৰআৰবি এনটিপিসি বা আইইউপিএছ পিঅ লেভেলৰ কোশ্চেন, তেখেতসকলে নিজে লাইফত জিন্দগীত কেতিয়া চোৱাই নাই যে সিজিএলৰ কোশ্চেন কেনেকৈ হয়, এনটিপিসিৰ কোশ্চেনৰ লেভেল কি, আইইউপিএছৰ কোশ্চেন লেভেল কি, তেখেতে নিজে পাৰ্সোনালি কেতিয়া চোৱাই নাই। কাৰণটো গম পাই নাই কিয়? बिकॉज अगर आप प्रिपरेशन अच्छा करेंगे, एडीआरई का प्रिपरेशन कर रहे हैं लेकिन प्रिपरेशन अच्छा होगा तो साथ में आपका एसएससी का क्वेश्चन भी आप प्रैक्टिस करेंगे। प्रीवियस ईयर क्वेश्चन में एसएससी भी आएगा, आरआरबी एनटीपीसी भी आएगा, थोड़ा बहुत बैंकिंग का क्वेश्चन भी कुछ आ सकता है, अरिथमेटिक क्वेश्चन, तो आप उसको डिस्टिंग्विश नहीं करेंगे। लेकिन आप अपने लेवल को बहुत कम रखे हैं, कोई टीचर अच्छा कुछ क्वेश्चन समझा रहा है, कुछ एक अच्छा बड़ा वाला क्वेश्चन आपको समझा रहा है, आप देख के ही आप डिसाइड कर लिए मन ही मन में ये क्वेश्चन एडीआरई में नहीं आएगा, वो आप डिसाइड कर रहे हैं, वो टीचर डिसाइड नहीं किए थे। टीचर को पता है, वो टीचर को पता है ये क्वेश्चन आ सकता है, ये नहीं तो इसके टाइप का कोई क्वेश्चन आ सकता है, इसीलिए तो सिखा रहा है। आप लेकिन सरेंडर कर देते हैं, नहीं ये इमान टफ क्वेश्चन हमारे एडीआर इतना है, इमान टफ क्वेश्चन हमारे डीएचएस बा डीएम इतना है, जितना एग्जाम होता है हे এইবিলাক সিজিএল লেভেলৰ क्वेश्चन আছিল। কিন্তু সঁচা কথা হ'ল যেটো ট্ৰুথ, এটো হ'ল আপুনি সিজিএল লেভেলৰ क्वेश्चन কেতিয়া সলভ কৰাই নাই। যেতিয়া আপুনি সিজিএল লেভেল সলভ কৰা এনেকে সিচুৱেচন হৈছিল, আপুনি সারেন্ডার কৰিছে, আপুনি স্কিপ কৰিছে। এই কারণে पटक के के कमेंट न कराए भाल, सीजीएल लेवल का क्वेश्चन है, क्या पता आपका लेवल उतना अच्छा नहीं हुआ है जो बाकी का हुआ है, तो बाकी लोग तो करके आए, आप क्यों नहीं करके आ पाए? सो এই কারণে প্রিপারেশন অলপ ভালকে কৰাই ভাল। যিকেইটা মই দিলো এইকেইটা বহুত বেসিক চাপ্টাৰ, ৰিজনিং সদায় ইজিয়ে হয় বাৰু। ৰিজনিং চাগে আমাৰ 4টা সাবজেক্ট প্ৰয়োজন হয় না নাই, জিএস, ম্যাথছ, ইংলিশ, ৰিজনিং। ইয়াৰ ভিতৰত ৰিজনিং সদায় ইজিয়ে হয়, ইয়াতে কোনো সন্দেহ নাই, আৰু তো ৰিজনিং আপুনি ভালকে কৰিব, ভাল এটা কিতাপ ল'ব, ভালকে যদি করা যায়, ইউটিউবত বহুত মেটেরিয়াল अवेलेबल আছে, ভাল ভাল টিচাৰৰ মেটেরিয়াল अवेलेबल আছে, চাই পিনে কিন্তু করা যায়। আৰু मूविंग फॉरवर्ड जीएस में देखिए आपका ये सब जीएस का अलग अलग टॉपिक है। तो जीएस যদি আপুনি চাই, যদি जीएसৰ আপোনাৰ হিষ্ট্রি ভিতৰত আকৌ এনসিয়েন্ট আছে, ইয়াতে মেডিয়েভেল আছে, মডার্ন আছে, মেডিয়েভেল মডার্ন হয় না, পলিটি, ইন্ডিয়ান পলিটি, জিওগ্রাফি, আকৌ ফিজিক্যাল জিওগ্রাফি আছে, ইন্ডিয়ান জিওগ্রাফি আছে, সায়েন্সৰ ভিতৰত আপোনাৰ বায়োলজি আছে, কেমিস্ট্রি আছে, ফিজিক্স আছে। আমাৰ অসমৰ যেটো জিকে এডিআরইৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট, ভেৰি ইম্পৰ্টেন্ট। আপোনালোকে ইয়াতে মোক এটা আৰ্গুমেন্ট দিব পাৰে, মোৰ লগত কাজিয়া কৰিলে কৰিব পাৰে আৰু যে স্যাৰ আপুনি মিছা কথা কৈছে, কিয়? যে স্যাৰ এডিআরই 2.0 অসমৰ পৰা বেছি কোশ্চেন আহা নাই, ওয়ার্ল্ড জিওগ্রাফিৰ পৰা বেছি কোশ্চেন আহিছে। ওয়ার্ল্ড জিওগ্রাফি নিশ্চয় কি ইম্পৰ্টেন্ট, ইয়াতে যেতিয়া আপুনি কৰিব ওয়ার্ল্ড জিওগ্রাফি নিশ্চয় কি ইম্পৰ্টেন্ট, মই আপোনাক মানা কৰা নাই, বাট এই কথাৰ পৰা মই মানে ডিনাই কৰিব নোৱাৰো। एडीआरई 2.0 सिर्फ एक एग्जाम है, जिस एग्जाम में थोड़ा एनोमली हो गया था, थोड़ा अलग चीज हो गया था, उसमें आपका वर्ल्ड ज्योग्राफी क्वेश्चन आ गया था ज्यादा, असम जी क्वेश्चन कम था। लास्ट 10 साल का आप असम में जितना भी क्वेश्चंस हुआ है, असम में जितना भी स्टेट गवर्नमेंट एग्जाम्स हुआ है, बीटीआर में जितना एग्जाम्स हुआ है, उठा के देखिए, असम से आने वाला क्वेश्चन का वेटेज हमेशा ज्यादा रहता है। किसी एक एग्जाम में कम हुआ तो क्या हुआ, কিবা এটা খেলাত বিরাট কোহলি 0 করা মানে বিরাট কোহলি কি বেয়া ব্যাটসম্যান হয়ে গল নেকি? বিরাট কোহলি বাৰু লেজেন্ড হয়, সচিন তেণ্ডুলকাৰ, এম এছ ধোনী লেজেন্ড হয়, কিবা এটা দুটা মেচত বেয়া হলে হ'ব পাৰে, ডাঙৰ কথা নহয়। এডিআরই 2.0 আহা নাই মানে কি এডিআরই 3 নাহে নেকি? নিশ্চয় আহিব বাৰু। আসাম জিকে ভেরি ইম্পৰ্টেন্ট, মোস্ট ইম্পৰ্টেন্ট পাৰ্ট ইজ আসাম জিকে। হিষ্ট্রি, পলিটিক্স, জিওগ্রাফি গোটেইকেইটা ইম্পৰ্টেন্ট, বাট আসাম জিকে ইজ দ্য মোস্ট ইম্পৰ্টেন্ট। কারেন্ট অ্যাফেয়ার্স আপনি যদি ভালকে যদি পঢ়ে, গম নাপাওঁ আপোনাক কোন সোর্সৰ পৰা পঢ়িছে, বা ভালকে যদি পঢ়ে, কারেন্ট অ্যাফেয়ার্সত আপোনাৰ সরি স্ট্যাটিক জিকে, কারেন্ট অ্যাফেয়ার্স না, কারেন্ট অ্যাফেয়ার্স বাৰু এটো বাৰু ডেইলি কৈ আছো বাৰু। স্ট্যাটিক জিকেৰ বাৰু 50টা বেছি টপিক হয়, দেয়ার আর মোর দেন 50 টপিকস অন স্ট্যাটিক জিকে মিনিমাম, মই কৈ আছো বেছি হ'ব। মই আমাৰ ইউফোরিয়া একাডেমি অফলাইন ক্লাসে যেতিয়া কৰা হয়, স্ট্যাটিক জিকেৰ পৰা 60+ 60টা বেছি টপিক ইন্ডিভিজুয়ালি বেলেগকে নোট দিয়া হয়, বস্তুখিনি এক্সপ্লেইন কৰা হয়, 60+ টপিকস। এতিয়া আপুনি যদি কয় এই স্যার স্ট্যাটিক জিকে স্যার কৰাটো ইজি, কেনেকে বাৰু কেনেকে কৰা যায়?
এই ইমান হাজাৰ হাজাৰ টেলিগ্ৰাম চেনেল আজিৰ দিনত আছে, হাজাৰ হাজাৰ হোৱাটছএপ গ্ৰুপ আছে, বহুত ইউটিউব চেনেল আছে। ইউটিউব চেনেলে যদি এই পাৰ্টিকুলাৰ ইউটিউব চেনেল, ইমান ডাঙৰ ইউটিউব চেনেল 5 লাখ 6 লাখ ছাবস্ক্ৰাইবাৰ, তাতে আপোনাক তো খালি প্ৰিভিয়াছ ইয়াৰ কোশ্চেন বুলি খালি আমাক খালি কুইজে কৰায়। কোশ্চেন 4টা অপশ্যন, কোশ্চেন 4টা অপশ্যন, কোশ্চেন 4টা অপশ্যন। ফাৰ্ষ্ট কোশ্চেন হিষ্ট্ৰী, ছেকেণ্ড কোশ্চেন জিঅ'গ্ৰাফী, থাৰ্ড কোশ্চেন পলিটি, তাৰপিছত ইকনমিক্স। এই ধৰণৰ পঢ়া শুনা কৰি কিবা লাভ হ'ব নেকি? 5 পইচাটো লাভ নহয়। মই বাৰু এটা কথা কৈ আছো বাৰু, মই যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলো কথাখিনি বাৰু মই নিজে গৰ্ব কৰি কোৱা নাই, যিটো ফেক্ট সেইটো মই কৈ আছো বাৰু। মই যেতিয়া প্ৰিপাৰেশ্যন কৰিছিলো মোৰ লগত বাৰু আৰু 2-3 জনে, আমাৰ ফ্ৰেণ্ড চাৰ্কেলত 2-3 জনে, টোটেল 4-5 জনে আমি প্ৰিপাৰেশ্যন একেলগে কৰিছো যেতিয়া আমি TCSত আছিলো, টাটাত চাকৰি কৰা সময়তে। আমি 4-5 জনে, আমাৰ বাৰু মনত নপৰে যে আমি কোনো এদিনৰ বাৰু এনেকৈ হ'ল যে ইউটিউবত গৈ পিনে কিবা MCQ চাইছোঁ বাৰু। হ্যাঁ, চোৱা হৈছে, নচোৱা নহয় বাৰু, যে এনেই বাছত আছোঁ, অফিচৰ পৰা ফ্লেটলৈকে গৈ আছোঁ, বা ফ্লেটৰ পৰা অফিচলৈকে আহিম বাৰু, অফিচৰ বাছত গৈ আছোঁ বাৰু, তো তাতে কিবা কি চাম আৰু কাণত হেডফোন লগাই পিনে MCQ কেইটা চাই আছোঁ 1.5 স্পীডত, নৰ্মেল স্পীডত নহয়, 1.5 ফাষ্ট ফৰৱাৰ্ড কৰি অকল এনচাৰ। মাজৰ বেলেগ আৰু কথা কোনো প্ৰয়োজন নাই, নিজৰ কোৰ্চ কেইটা প্ৰমোশ্যন কৰা হ'ব, নিজৰ বিষয়ত বহুত কিবা কিবি, এইবিলাক কোনো প্ৰয়োজন নাই, কোনো প্ৰয়োজনে নাই, খালি এনচাৰ কেইটা চালোঁ। বাট এইটো কোনো লাভ নহয়। अगर आप ऑथेंटिक किताब फॉलो कर रहे हैं, ऑथेंटिक बुक्स अगर फॉलो कर रहे हैं, अच्छा अपने से नोट बना रहे हैं, तो आपका क्या जरूरत है वो सब करने का? प्रीवियस ईयर क्वेश्चन का तो हजारों अच्छा किताब आपको फ्लिपकार्ट पे मिल जाएगा, पीडीएफ मिल जाएगा। फ्लिपकार्ट में नहीं खरीदेंगे तो पीडीएफ मिल जाएगा। किरण पब्लिकेशन से लेके पारमार एसएससी का लेके लुसेंट का लेके मनोहर पांडे का ये लेके सबको आपको मिल जाएगा। आपको क्या जरूरत है आपको वो 1 घंटा में आपको 10 MCQ करने वाला यूट्यूब चैनल देखने का? क्या जरूरत है? ताते আপোনালোকে চাগে বহুতেই এইটো ভাল পায়, তাতে সাৰে কিবা পঢ়াই আছে, আপোনালোকে বেলেগে ডিছকাশ্যন কৰি আছে বাৰু, বেলেগে ডিছকাশ্যন, বেয়া কথা চলি আছে বাৰু। এই ধৰণৰ ষ্টুডেণ্টৰ সংখ্যা বহুত বেছি। বাট এই সকল ষ্টুডেণ্টে চাকৰি ফাইনেলি চাকৰি নাপায়। চাকৰি পোৱা ষ্টুডেণ্টৰ সংখ্যা সদায় কম, 100ৰ ভিতৰত 2-3জনে চাকৰি পায়। মই বহুত চাগে বেছিয়ে ক'লো চাগে, আমাৰ যিটো এইবাৰ যিটো ADRE যিটো চিলেকশ্যন ৰেচিঅ' আছিল, এইটো 1000:1 আছিল। মই ষ্টাৰ্টিঙৰ পৰা কৈছোঁ দেই, যিকেইজনে ফৰ্ম ফিল আপ কৰিছিল আৰু ফাইনেল যিকেইটা ভেকেঞ্চি আছিল, ৰেচিঅ' আছিল 1000:1। চাই ল'ব 1000:1 বেছি ক'লো, 100:1। 100:1 আমাৰ ৰেলৱে SSC আৰু বেছি হয়। চ' 100 জন 200 জন 500 জনৰ ভিতৰত এজনে চাকৰি পাব। বাকী আৰু বহুতে থাকে চিনচিয়াৰ, লাক ফেভাৰ নকৰাৰ কাৰণে পোৱা নাই। এইটোৰ সংখ্যাও চাগে বহুত বেছি নহয়, কিমান হ'ব 50 জন 60 জন। बाकी आउट ऑफ 500 400 जन जस्ट ऑडियंस, मजे के लिए आपका यूट्यूब का वीडियो देख रहे हैं, मजे के लिए। তেখেতসকলে পঢ়া শুনাটো বাৰু মজাৰ কাৰণে পঢ়ে, এন্টাৰটেইনমেন্ট। দুৰ্গা পূজা পঢ়া শুনা বন্ধ, গণেশ পূজা পঢ়া শুনা বন্ধ, কালী পূজা, দিৱালী, ছট পূজা, ফ্ৰেণ্ডৰ বাৰ্থডে, এই পঢ়া শুনা বন্ধ। মাহত 2-3 দিন কেতিয়াবা কিতাপৰ লগত কণ্টেক্টত অহা হয়। আৰু তেখেতসকলে এন্টাৰটেইনমেন্টৰ কাৰণে পঢ়া শুনা কৰে, মা দেউতাক দেখাৰ কাৰণে, বুজাৰ কাৰণে। মা দেউতা চাব, শান্তি মই পঢ়া শুনা কৰি আছো বাৰু, হ'ব। এইবিলাক টাইম পাছ। কিন্তু যিসকলে একচুৱেলি প্ৰিপাৰেশ্যন কৰে তেখেতসকলে কিন্তু এনেকৈ নকৰিব। ডেইলি এটা কথা মনত ৰাখিব, প্ৰিপাৰেশ্যন ৱাৰ্ডৰ মানেই হ'ল ডেইলি। ডেইলি ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ড ফৰ প্ৰিপাৰেশ্যন। যদি আপুনি ডেইলি পঢ়া শুনা নকৰে, পঢ়া শুনাৰ টাইমিংটো বাৰু কম বেছি হ'ব পাৰে। আপুনি উইকেণ্ডত বেলেগ কিবা চাকৰিত আছে ইনভলভ, আপুনি বহুত বেছি টাইম দিব নোৱাৰে, আপুনি ডেইলি 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টাকে পঢ়ে, গুড, কোনো অসুবিধা নাই। আপুনি উইকেণ্ডত বহুতখিনি টাইম পায়, উইকেণ্ডত 7 ঘণ্টা 8 ঘণ্টা 12 ঘণ্টা পঢ়িলে বহুত বঢ়িয়া। কিন্তু মই বাৰু মাজতে 1 সপ্তাহ 10 দিন 1 মাহ পঢ়া বুকৰ কিতাপৰ লগত কোনো কণ্টেক্টে নাই। এইটো এক্সপিৰিয়েণ্টৰ পৰিচয় নহয়, এইটো এটা চিনচিয়াৰ এক্সপিৰিয়েণ্টৰ পৰিচয় নহয়, হ'বই নোৱাৰে। ঠিক আছে। চ' আপুনি ষ্টেটিক জিকৰ পৰা যিটো মই কৈ আছিলোঁ 50+ টপিকছ হয় বাৰু। কাৰেণ্ট এফেয়াৰ্ছ এটা কথা মই কওঁ বাৰু, এইটো বাৰু মই এইটো মোৰ অপিনিয়ন, এইটো ইয়াতে এটা কথা মই কওঁ, আগতে কৈ আছোঁ বাৰু। কাৰেণ্ট এফেয়াৰ্ছ লৈ মই যি কথাখিনি ক'বলৈ গৈ আছোঁ, এইটো আপুনি ডিফাৰ কৰিব পাৰে, মোৰ কথাখিনি আপোনালোকে বেয়া পাব পাৰে, এগ্ৰী নকৰাটোৱে স্বাভাৱিক। মই কি কৈ আছোঁ শুনক। বহুতে আছে নিউজ পেপাৰ চাই, বহুত চেনেলে, ভাল চেনেল, ৰেপুটেড টিচাৰ্ছ, তেখেতসকলে ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ MCQs লৈ আহে। যদি আপুনি চিভিল সাৰ্ভিস দিয়াৰ ইচ্ছা আছে নিশ্চয়কৈ কৰক, ভেৰি ইম্পৰ্টেণ্ট। পেপাৰ এনালাইচিছ, নিউজ পেপাৰ এনালাইচিছ অন আ ডেইলি বেচিছ কৰা প্ৰয়োজন। বহুত ডাঙৰ চেনেলে ডেইলি নিউজ পেপাৰ এনালাইচিছ কৰায়, ভাল টিচাৰে কৰায়, আৰু এইটো কৰাটো ভেৰি ইম্পৰ্টেণ্ট। বাট কিন্তু ওৱান ডে এক্সাম, ADRE নিচিনা এক্সাম, SSC CGL, RRB NTPC, এই পাৰ্টিকুলাৰ টাইপ অফ এক্সামছৰ কাৰণে মই ভাবোঁ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়া মানে টাইম ৱেষ্ট কৰা, ৱেষ্ট অফ টাইম।
এইটো টাইম ৱেষ্ট কৰা হয়। কিয়? কাৰণ হ'ল আপুনি আজিৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ কৰা ষ্টাৰ্ট কৰিলে আপোনাৰ টাৰ্গেট হ'ল ADRE এক্সাম, যিটো বাৰু আজিৰ পৰা 8 মাহ 10 মাহ পিছত হ'ব। তো মই এতিয়াৰ পৰা কিয় মই ডেইলি তাতে 1 ঘণ্টা আধা ঘণ্টাকে দিওঁ? বিকজ আমি সবেই গম পাওঁ বহুত এনেকৈ ভাল ভাল কোচিং চেণ্টাৰ আছে, অনলাইন অফলাইন বোথ। তেখেতসকলে কাৰেণ্ট এফেয়াৰ্ছৰ মডিউল বনাই দিয়ে, মডিউল, হাৰ্ড কপি সফ্ট কপি দুটাই পোৱা যায়। তাতে লাষ্ট 6 মান্থ 6 মাহৰ কমপ্লিট কাৰেণ্ট এফেয়াৰ্ছ ধুনীয়াকৈ পিক্টৰিয়েলি ফটো লগাই ধুনীয়াকৈ এক্সপ্লেনেশ্যন দি ধুনীয়াকৈ বুজাই দিয়া হয়। 6 মাহ 1 বছৰৰ পোৱা যায়, দিশা পাব্লিকেশ্যনৰ পোৱা যায়, হয়নে? আমাৰ বাজিৰাও যে আছে তেখেতৰ পোৱা যায়। আপুনি ক'ব দিশাটো এইটো আমাৰ UPSC হৈ গ'ল। আৰু UPSC হওক যিয়ে হওক কাৰেণ্ট এফেয়াৰ্ছটো আপুনি UPSC কাৰণে ইমান ডিটেইলছত নপঢ়িব বাৰু, আপুনি বস্তুখিনি জাষ্ট ৰিড আউট কৰিব, ৰিডিং দিব খালি। কাৰেণ্ট এফেয়াৰ্ছ জানাটো প্ৰয়োজন। আপোনাৰ তাতে লিখাৰ কোনো 4টা অপশ্যন থাকিব বাৰু, তাতে 4টা অপশ্যন দিয়া থাকিব। যদি কিবা কাৰণে মই আপোনাক ক'লো আজিৰ দিনত মৰিচিয়াছৰ প্ৰাইম মিনিষ্টাৰ কোন হয়, সাপোজ মই ক'লো মৰিচিয়াছত কিবা এটা ডাঙৰ এটা ঘটনা হ'ল, তো মৰিচিয়াছৰ প্ৰাইম মিনিষ্টাৰ অহাটো বহুত স্বাভাৱিক কথা, আমি এনেকৈ কাৰেণ্ট এফেয়াৰ্ছ ষ্টাডি কৰোঁ। এতিয়া এক্সামত আহি গ'ল মৰিচিয়াছত প্ৰাইম মিনিষ্টাৰ কোন হয়, মই আপোনাক যদি অপশ্যন যদি নিদিওঁ, যদি আপুনি ক'ব নোৱাৰে, বিকজ মৰিচিয়াছৰ প্ৰাইম মিনিষ্টাৰৰ নাম সৌৰভ, অমিত, গণেশ এনেকৈ নাম নহয়, অলপ বেলেগ ধৰণৰ নাম হ'ব। তো নামটো মনত ৰখা বহুত স্বাভাৱিক কথা, কোনো ডাঙৰ কথা নাই। বাট যেতিয়া আপুনি এটা মডিউলৰ পৰা ধুনীয়াকৈ বস্তুখিনি ৰিডিং দিছে নহয়, যেতিয়া আপুনি 4টা অপশ্যন পাব, দেখাৰ লগে লগে ষ্ট্ৰাইক কৰিব যে এই নামটো বাৰু মই ক'তবা পাইছোঁ, এইটোৱে নাম হ'ব। বাকী 3টা নাম মই কেতিয়া পোৱাই নাই, বা বাকী 3টাৰ ভিতৰত এইটোতো গম পাওঁ, এইটোতো বাৰু অষ্ট্ৰেলিয়াৰ হয়, এইটো বাৰু নেপালৰ হয়, এইটো বাৰু ভূটানৰ হয়, সেইটোৱে বাৰু এনচাৰ হ'ব। এলিমিনেশ্যন, 3টা অপশ্যন এলিমিনেট কৰা হ'ল, এটা থাকিল, এইটোৱে আমাৰ এনচাৰ হ'ব। সো যেটো আমাৰ UPSC বা APSC কাৰণে ডিটেইলড মনত ৰখা প্ৰয়োজন, পুৰা মুখস্থ কৰা প্ৰয়োজন, ৰাইটিং স্কিল ভাল হোৱা প্ৰয়োজন, যেটো ADRE কাৰণে প্ৰয়োজন নাই। ADRE জাষ্ট খালি ডেটা কেইটা মনত ৰখা প্ৰয়োজন। আৰু ডেটা কেইটা মই ডেইলি মই কিয় আধা ঘণ্টাকে দিম? মই বাৰু কেতিয়াও দিয়া নাই, মই নিজৰ আজি 6 বছৰ বেছি হ'ল মই ষ্টুডেণ্টক পঢ়াই আছোঁ। আজিলৈকে মই কোনো ষ্টুডেণ্টক এইটো ছাজেষ্ট কৰা নাই যে আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়ক, প্ৰয়োজনে নাই। আপুনি কিবা অহাকালি কিবা কুইজ কম্পিটিশ্যনত যাব নেকি নাম দিয়াৰ কাৰণে? নাযায় নহয়। আপুনিতো এক্সাম আপোনাৰ ক্ৰেক কৰা মেইন উদ্দেশ্য আপোনাৰ। তো আপুনি এক্সামৰ আগতে নিশ্চয়কৈ ভাল এটা ধুনীয়াকৈ আপুনি পাই যাব, আপুনি কমপ্লিট মডিউল পাই যাব, সেইটো পঢ়ি যাব আপুনি। আপোনাৰ কমপ্লিট 6 মাহত আপুনি যে 6 মাহ বা 1 বছৰ যে ডেইলি আধা ঘণ্টাকে দিছে, এইটো আপোনাৰতো বাৰু 2 দিন 3 দিন, 2 দিন কে 3 দিন মেক্সিমাম মই কৈ আছোঁ, কমপ্লিট বুক কমপ্লিট কিতাপ শেষ কৰা যাব খালি ৰিডিং দিয়াতে, হৈ গ'ল ঝামেলা শেষ। কাৰেণ্ট এফেয়াৰ্ছ একো টেনশ্যনেই নাই, ঠিক আছে। বাট আমি অলপ মোৰ হিচাপে বাৰু যিটো আমি ফ'ল' কৰোঁ, বেছিভাগ ষ্টুডেণ্টে যিটো ফ'ল' কৰে, নালাগে বাৰু ইমান কষ্ট নালাগে তাতে। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কষ্টখিনি মই বাকী জেগাত কৰাটো প্ৰয়োজন। হিষ্ট্ৰীটো বাৰু বহুতে ৰেণ্ডম কুৱেশ্যন, ইয়াৰ পৰা নহয়। प्लीज ऐसा मत पढ़िए, आराम से पढ़िए, आराम से। आप एंशिएंट हिस्ट्री पढ़ेंगे तो आप स्टोन एज से शुरू कीजिए। एंशिएंट हिस्ट्री आपका गुप्ता पीरियड, मौर्य पीरियड से शुरू नहीं होता है, आप स्टोन एज से आइए। पेलियोलिथिक, मेसोलिथिक, नियोलिथिक, उसके बाद इंडस वैली सिविलाइजेशन, मोहनजोदड़ो, हड़प्पा के टाइम और भी मेसोपोटामिया था, इधर आपका टाइग्रिस यूफ्रेटिस नदी के सामने ये था, उसके बारे में पढ़िए। धीरे धीरे गुप्ता मौर्य सब में आइए। रैंडमली मत पढ़िए, कहीं से भी कुछ भी उठा के पढ़ लिए, मत पढ़िए, फायदा नहीं है, टाइम वेस्ट होगा आपका। ऐसे अब याद नहीं रख पाएंगे एग्जाम में, उसका फायदा नहीं होगा। क्रोनोलॉजिकली पढ़िए, सीक्वेंशियली पढ़िए, सिस्टमेटिकली पढ़िए, डिसिप्लिन या हिसाब से पढ़िए, आपका फायदा होगा उसमें, ठीक है। ओके, सो किताब অবভিয়াছলি যেনেকৈ মই বাৰু যিটো মই ষ্টুডেণ্টক পঢ়াই আছোঁ বাৰু আজিৰ দিনত, এইটো বাৰু মই লুচেন জিকে ফ'ল' কৰোঁ নিজে পাৰ্চনেলি। পাৰ্মাৰ SSC, তাতে ফেট মেন, লিটিল বয় বুলি তেখেতৰ 2টা কিতাপ হয়, এইটো মই ফ'ল' কৰোঁ। এইটো বহুত ধুনীয়া কিতাপ হয়। ইয়াৰ পিছত মনোহৰ পাণ্ডে কিতাপ মই ফ'ল' কৰোঁ, যিটো মই কণ্টেণ্ট দি আছোঁ বাৰু ষ্টুডেণ্টক, অফলাইনত দি আছোঁ, এতিয়া নেক্সট আকৌ অনলাইন ষ্টাৰ্ট হ'বলৈ গৈ আছে, তাতে মই এই কিতাপৰ পৰা কণ্টেণ্ট বনাই পিনে মই দি আছোঁ, ঠিক আছে। ओके, इंग्लिश को लेके ज्यादा बातें नहीं करेंगे, इसलिए नहीं करेंगे, इसका 2 ही पार्ट होगा, आपका वोकेब और ग्रामर। आपको वोकेब आना चाहिए, ग्रामर आना चाहिए। वोकेबुलरी पार्ट की किया है, एंटोनिम सिनोनिम है, फ्रेजेस एंड इडियम्स, वन वर्ड सब्स्टिट्यूशन, फ्रेजल ভার্বস, প্রিপজিশন মুখস্থ করা প্রয়োজন, বিকজ তাতে অ্যাশেমডৰ লগত অফ হয়, এটো জানাটো প্রয়োজন। এভৰেন্সৰ লগত অফ হয়, জানাটো প্ৰয়োজন। হি ডাইড, মানুহজনে হি ডাইড ইন এন এক্সিডেন্ট অফ ক্যান্সার, কিহৰ লগত কি হয় এটো জানা প্ৰয়োজন, মুখস্থ কৰা প্ৰয়োজন। সেই কাৰণে ভাল এটা সৰু বয়সত আমি যে কিতাপ পঢ়িছিলোঁ, সৰু বয়সত যেনেকৈ মোৰ মনত আছে, মই বাৰু 9-10ৰ সময়ত মই মডাৰ্ণ এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ বুলি এটা কিতাপ আছিল, মডাৰ্ণ এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ। এই কিতাপ আপোনালোকে পঢ়িব পাৰে, একদম অসমীয়া ইংলিছত পোৱা যায়, বাংলা ইংলিছত পোৱা যায়,
বাইলিংগুৱেল লেংগুৱেজত পোৱা যায় ধুনীয়াকৈ নেৰেশ্যন ভয়েস চেঞ্জ সেন্টেন্স কাৰেকশ্যন স্পট দ্য এৰৰ গোটেইখিনি তাতে পাই যাব প্ৰিপাৰেশ্যন গোটেইখিনি পাই যাব বাট আপোনালোকে যদি ভাবে না স্যাৰ আপুনি এইটোতো বাৰু সৰু বয়সৰ কথা এতিয়া যদি এই কিতাপ যদি ঘৰত আনো মা দেউতাই ক'ব এই ডাঙৰ হোৱাৰ পিছত বাচ্চাৰ কিতাপ পঢ়ে আৰু অলপ ভাল এটা কিতাপ কওক যেতিয়া মা দেউতাই ভাবিব বাপৰে বাপ কি এটা কিতাপ আনিলে আৰু যদি এনেকৈ কিতাপ লাগে নিশ্চয়কৈ এটা কিতাপ পঢ়িব পাৰে আপোনালোকে নীতু সিং মেমৰ কিতাপ হয় এটা নীতু সিং মেমৰ এটা কিতাপ আছে নীতু সিং মেমৰ টোটাল 3টা ভলিউম হয় ভলিউম 1 ভলিউম 2 ভলিউম 3 আপোনালোকে অকল ভলিউম 1 কিনো ভলিউম 1 টো আপোনালোকে পঢ়া ষ্টাৰ্ট কৰিব পাৰে তাতে গ্ৰামাৰ পাব তাতে আপোনালোকে ভকেব পাৰ্টখিনি পাব মই বাৰু এসএসসি দিয়াৰ সময়তে যেতিয়া সিজিএল 2017 মই টিয়াৰ 1 টিয়াৰ 2 যেতিয়া মই ক্লিয়াৰ কৰিলো এই সময়ত মই অকল নীতু সিং আৰু লগতে এসপি বক্সি বুলি এটা কিতাপ হয় বহুত ধুনীয়া কিতাপ হয় বাৰু এসপি বক্সি এই দুটা কিতাপে মই কৰা হৈছিল এই দুটা কিতাপে মই কৰিছিলো বেলেগ কিতাপ কিন্তু কৰা নাই মই ঠিক আছে সো আৰু গ্ৰামাৰৰ কাৰণে গ্ৰামাৰ আৰু ম্যাথছ মোটামুটি একে ম্যাথছ প্ৰেক্টিস নকৰাৰ কাৰণে ম্যাথছ কেতিয়াও ভাল নহয় ग्रामर प्रैक्टिस न करे ग्रामर कितने ভাল নহয় सो ग्रामर आप अच्छी किसी जगह से पढ़िए ठीक है नीतू सिंह के बुक से तो हो ही गया नीतू सिंह मैम के बुक से तो हो ही गया रानी मैम बोल के एक मैम है रानी मैम आप उनका फेसबुक पेज आपको मिलेगा आपको यूट्यूब चैनल मिलेगा इंग्लिश विथ रानी मैम बोल के আন একাডেমি सगे टीचर হয় তেখেতে মানে ভগবান লেভেলৰ মানুহ আৰু ভগবান লেভেলৰ মানুহ তেখেতৰ যদি আপোনালোকে কন্টেন্ট চাই বেস্ট কন্টেন্ট কিতাবৰ পৰা পঢ়িব বিচাৰে नीतू सिंह क्लियर ग्रामर आप आराम से एक एक टॉपिक लेके स्टार्ट कीजिए पार्ट्स ऑफ स्पीच का नाउन प्रोनाउन वर्ब एडवर्ब एक एक करके कीजिए ऐसे जंप मत कीजिए आज आज सेंटेंस करेक्शन आज हेक कर दिम आरो जी रूल पाই আছে হি রুলে শিকি আছো নহয় ভালকে সিকুয়েন্সিয়ালি আগত পার্টস অফ স্পীচ কেটা হেক কৰক তাৰ পিছত আপোনাৰ নরমাল যেবিলাক রুলস হয় আপনি যদি রানী মেমৰ ভিডিও চাই তাতে আপনি 100 রুলস পাবো 60 রুলস পাবো রুলস কেটা নোট ডাউন কৰক एग्जाम्पल लिखक निजर फाলৰ পৰা বনাওক সেন্টেন্স निजर फाলৰ পৰা সেন্টেন্স বনোৱা বহুত ইম্পৰ্টেন্ট যদি বস্তুখিনি মনত ৰাখা হয় আপোনাৰ আৰু মোৰ মাদাৰ ল্যাঙ্গুৱেজ ইংলিশ নহয় যিসকলৰ মাদাৰ ল্যাঙ্গুৱেজ ইংলিশ নহয় ইংলিশটো অলপ মনত ৰাখা টান ইয়াৰ ওপৰত বহুতে আছে ইংলিশ মিডিয়াম মই যেনেকৈ ইংলিশ মিডিয়ামৰ পঢ়া ষ্টুডেন্ট বহুতে আছে অসমীয়া মিডিয়াম বাংলা মিডিয়াম বড়ো মিডিয়াম ষ্টুডেন্ট ভাৰ্নাকুলাৰ মিডিয়ামৰ পৰা অহা ষ্টুডেন্টৰ ইংলিশটো অলপ হোল্ড কৰোতে বস্তুখিনি মনত ৰাখাটো অলপ টান হোৱাটোৱে স্বাভাৱিক এটু কাৰণে প্ৰেক্টিস কৰা প্ৰয়োজন নিজে লিখা প্ৰয়োজন নিজে প্ৰেক্টিস আৰু এটু এনেকে নহয় যে খালি এনেকে নিজৰ ফালৰ পৰা সেন্টেন্স বনোৱা প্ৰয়োজন কেতিয়াবা নিজে অলপ মিৰৰ ওচৰত থিয় হৈ পিনে অলপ কোৱাৰ ট্ৰাই কৰি স্পোকেন इंग्लिश হ'ব ভাল वर्ड লাহে লাহে আমি শিকিব পাৰিম ठीक है वोकैबुलरी ऐसा नहीं होगा कि मैं आज 10 वर्ड सीख लिया और कल याद रह जाएगा नहीं याद रहेगा जिसको समझिए वोकैब में एंटोनिम सिनोनिम बहुत स्टूडेंट बाबू एग्जाम আগত মোক এনেকে দিয়ে মেসেজ দিয়ে বা ফোন কৰে স্যার 100টা এন্টোনিম সিনোনিম দিয়ক না যাৰ পৰা এক্সামত পাম মই কি ভগৱান নেকি এটা সম্ভৱ নহয় না এটা সম্ভৱ নহয় এন্টোনিম সিনোনিম লাহে লাহে কৰা বস্তু ডেইলি 10টা 15টাকে ডেইলি কৰা বস্তু এতিয়া আজি যেতিয়া আপুনি 10টা বা 15টা আজি শিকিলে এক মাহ মূৰত আপুনি যেতিয়া ৰিভাইজ কৰিব বা এক মাহ মূৰত চাব আপুনি বহুত কেটা পাহৰি গৈছে দিস ইজ হিউম্যান নেচাৰ এটা সবৰ লগত এটোই হয় বাৰু কিন্তু এই পাৰ্টিকুলাৰ গ্ৰুপ অফ ষ্টুডেন্টস যিসকলে বাৰে বাৰে ৰিভিজন কৰি আছে বাৰু আজি পঢ়া বস্তু নেক্সট সপ্তাহত সানডে রিভিজন কৰিলো আকৌ নেক্সট সানডে রিভিজন কৰিলো বাৰে বাৰে রিভিজন কৰে তেখেতসকলে পাহৰাটো ইমান সম্ভৱ নহয় তেতিয়া অপচন চাই পিনে আকৌ মনত কৰিব পাৰে আৰু যেতিয়া আপুনি নতুন কিবা ওয়ার্ড শিকিব এন্টোনিম সিনোনিমৰ পৰা নতুন ওয়ার্ড শিকিব ফ্ৰেজ ইডিয়ম নতুন ফ্ৰেজ শিকিব ট্ৰাই কৰক এটো নিজে লাইফত ইউজ কৰাৰ কাৰণে কেতিয়াবা মই এনেকে কোৱা নাই বাৰু ঘৰৰ পৰা ওলাই পিনে আজি ফ্ৰেণ্ডৰ লগত ইংলিশত কিবা এটা কৈ দিলো ফ্ৰেণ্ডে ক'লে কি পাগল হৈ গ'ল নেকি এনেকে মই কোৱা নাই বাৰু নিজে বাৰু নিজক প্ৰেক্টিস কৰাৰ কাৰণে আইনাৰ ওচৰত থিয় হৈ পিনে ক'লে হ'ল এনেকে সেন্টেন্স কেটা বনোৱা ট্ৰাই কৰ তাতে স্পোকেন ইংলিশ খিনি ষ্ট্ৰং হ'ব লগতে ভোকাবুলাৰি খিনি ৰিটেনশন হোৱা মানে ভিতৰত থাকা ভিতৰত ওলাই না যায় আৰু ভিতৰখিনি মাথাত থাকিব বস্তুখিনি এটো ইউজ কৰিব লাগে ইউজ নকৰিলে বস্তু পাহৰি যাব আকৌ ক্লিয়াৰ সো ভোকাবুলাৰি পাৰ্ট মুখস্থ কৰা পাৰ্ট বাৰে বাৰে প্ৰেক্টিস কৰা পাৰ্ট আৰু গ্ৰামাৰ বহুত ভালকে সিস্টেমেটিক্যালি প্ৰেক্টিস কৰক কিতাবৰ কথা যদি মই কওঁ অলৰেডি বহুতখিনি কৈছো বাৰু যে মোৰ কিতাপ অলৰেডি মই ক'লো যে আপোনালোকে मैथ्सर कारण और एबार কৈ দিও मैथ्सर कारण আপনি রাকেশ যাদব স্যার গগন প্রতাপ স্যার হ্যাঁ আদিত্য রঞ্জন স্যার কিরণ পাবলিকেশন ভাল এটা অথেন্টিক কিতাব উঠাব পারে আর সলভ কৰক র্যান্ডমলি নহয় টাইপ ওয়াইজ কৰক চ্যাপ্টার ওয়াইজ কৰক নেক্সট জিএস এর কারণে লুসেন্ট জিকে টু মাস্ট তাতে কোনো কথাই নাই আর অসম আমার অসমৰ জিকেৰ কাৰণে आसाम यार बुक कोई भी उठाइए ऐसा नहीं कि लेटेस्ट है तो बहुत बढ़िया अगला लास्ट ईयर में आप खरीदे थे नया खरीदने की जरूरत नहीं है वो पुराना वाला कीजिए उसमें जो है बहुत है असम यार बुक आपको करना ही करना है पूरा खत्म कीजिए असम यार बुक ठीक है
তো আপোনাৰ জিএছৰ কাৰণে হৈ গ'ল। এতিয়া থাকিলে আপোনাৰ ইংলিছৰ কাৰণে যেটো ক'লো বাৰু যে আপোনাৰ এছ পি বাক্সী নীতু সিং মেমৰ ভলিউম 1 আৰু এইফালে ইংলিছ উইথ ৰাণী মেম এই পাৰ্টিকুলাৰ ইউটিউব চেনেল বা ফেচবুক পেজ আপোনালোকে ফ'ল' কৰিব পাৰে, তাতে বহুতখিনি কণ্টেণ্ট পাই যাব আৰু। সো ঠিক আছে, মোটামুটি গোটেইকেইটা মোটামুটি ছাবজেক্টৰ বিষয়ে ডিটেইলছত ক'লোঁ। এতিয়া লাষ্ট বাট নট দ্য লিষ্ট, মোৰ এটা পেইড বেচ মই লঞ্চ কৰিবলৈ গৈ আছোঁ, এচিভাৰ্ছ বেচ 1.0 2 ছেপ্টেম্বৰৰ পৰা। ঠিক আছে, 2 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব ক্লাছেছ। তাতে মোষ্ট অফ দ্য ক্লাছেছ, মেজৰিটি অফ দ্য ক্লাছেছ মই কৰাম। তাতে যদি আপুনি ইমানকেইটা চ'ৰ্চেছৰ পৰা পঢ়িব পাৰে নিশ্চয়কৈ পঢ়ক, ভালকৈ হ'ব, ভালকৈ প্ৰিপাৰেশ্যন হ'ব। বাট যদি আপোনালোকে অলপ বস্তুখিনি টাইম মেনেজমেণ্ট প্ৰব্লেম হয়, আপোনালোকে বেলেগ এটা চাকৰিৰ লগত ইনভলভ আছে, কিবা ক'ৰবাত ক্লাছেছ লৈ আছে বা আপোনাৰ একাডেমিকেলি মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যন চলি আছে, লগতে প্ৰিপাৰেশ্যন কৰিব বিচাৰে, তেতিয়া মোৰ কোৰ্চটো আপোনালোকে লোৱাৰ কথা ভাবিব পাৰে, ল'ব পাৰে একচুৱেলি। মোৰ কোৰ্চত আপোনালোকে মেথছৰ মই যিকেইটা কিতাপৰ কথা ক'লোঁ আপোনালোক, গগন প্ৰতাপ ছাৰ কওক, ৰাকেশ যাদৱ ছাৰ কওক, আদিত্য ৰঞ্জন ছাৰ, আৰ.এছ. আগৰৱাল, গোটেইকেইটা কিতাপৰ পৰা টাইপ ৱাইজ যিমান ধৰণৰ কুৱেশ্যন আজিলৈকে আহিছে বাৰু, আপোনালোকে ভাল ADRE লেভেললৈকে যি ধৰণৰ কুৱেশ্যন কৰাটো most important, যেটো আহাৰ হাই চান্স, আপুনি গোটেইখিনি টাইপ আপুনি পাই যাব। মানে এই গোটেইকেইটাৰ পৰা সামাৰি ওলাই পিনে আপোনাক দিয়া হ'ব, গোটেইকেইটা কিতাপৰ সামাৰি লৈ পিনে আপোনাক দিয়া হ'ব। আৰু এইটো মই গেৰেণ্টি থাকিব বাৰু যে আপোনালোকে ADRE 3.0 যেতিয়া এক্সাম দিব, আপোনালোকে এনেকৈ কোনো কুৱেশ্যন নাপায় যিটো বাৰু মোৰ ক্লাছৰ বাহিৰত অহা কুৱেশ্যন। মেথছ আৰু ৰিজনিং দুটাৰ কাৰণে মই কৈ আছোঁ, বেলেগ চ'ৰ্চেছৰ পৰা লৈ পিনে মই এনেকৈ এটা কণ্টেণ্ট বনাইছোঁ, যিটো নৰ্মেলি মই অফলাইন ক্লাছত মই দি থাকোঁ বাৰু। অফলাইন ষ্টুডেণ্টে এইটো বাৰু যোৱা 2-3 বছৰৰ পৰা তেখেতসকলে ক্লাছ কৰি যিমানখিনি লাভ পাইছে আৰু অবভিয়াছলি এইটো বাৰু কণ্টেণ্ট মই আপ টু ডেট কৰি থাকোঁ, নতুন কুৱেশ্যন মই ভৰাই থাকোঁ বাৰু তাতে, ডিপেণ্ডিং কি পেটাৰ্ণৰ কুৱেশ্যন আহি আছে বাৰু। আপোনালোকে ইয়াৰ বাহিৰত কোনো কুৱেশ্যন নাপায় ADRE 3.0, এইটো বাৰু মোৰ গেৰেণ্টি থাকে। ক্লিয়াৰ? ইয়াৰ লগত মেথছ আৰু ৰিজনিং এইটো কথা হৈ গ'ল। জিএছৰ কাৰণে আপুনি লুচেণ্ট, মনোহৰ পাণ্ডে, পৰমাৰ SSC কিতাপ বা আপুনি বেলেগ আছাম ইয়াৰ বুক, শৈলেন বস্তু যি কিতাপে কওক বাৰু, এই গোটেইকেইটা চামাৰি বনাই পিনে একদম ক্ৰীম বস্তুখিনি যিটো বাৰু প্ৰয়োজন ADRE লেভেললৈকে যিটো অহা প্ৰয়োজন, আপুনি নিশ্চয়কৈ গম পায় যে এই কিতাপত এনেকৈ বহুত বস্তু দিয়া আছে যিটো বাৰু ADREত অহা সম্ভৱে নহয়। এইটো বাৰু SSC CGLত আহিব পাৰে বা UPSCত আহিব পাৰে, CSET পেপাৰত বা GS পেপাৰত বেলেগ কথা, বাট আমাৰ ADRE লেভেলত ইয়াৰ বাহিৰত কুৱেশ্যন আহিব পাৰে। এই লেভেলৰ কুৱেশ্যন কেইটা সম্ভৱ। আপুনি সেম আৰু কিতাপত বহুত কিবা এক্সট্ৰা বস্তু দিয়া থাকে। তো মই ADREৰ কাৰণে এনেকৈ এটা কণ্টেণ্ট মই বনাই আছোঁ, অলৰেডি বহুতখিনি বনোৱা হ'ল বাৰু, যিটো আপোনাৰ ADREৰ কাৰণে একদম এপ্ৰপ্ৰিয়েট হ'ব আৰু চুইটেবল হ'ব, টু দ্য পইণ্ট হ'ব। আপুনি ইয়াৰ বাহিৰত কোনো কুৱেশ্যন এক্সামত নাপায়, এইটো বাৰু মোৰ গেৰেণ্টি থাকিব বাৰু, এইটো মোৰ প্ৰমিছ থাকিব এইটো। আৰু ইংলিছৰ কথা যিটো কৈ আছোঁ, ইংলিছৰ আপোনাৰ যেনেকৈ SP বাক্সী কওক বা নীতু সিং মেম কওক, যিমানখিনি ভকেব পাৰ্ট আপুনি তাতে পাই আছে বাৰু, তাতে আপোনাক ব্লেক বুক বুলি এটা কিতাপ হয়, বহুত ভাল কণ্টেণ্ট দিয়া আছে। এইটো মই চামাৰি কৰি অলৰেডি বনাই লৈছোঁ বাৰু, আপোনালোকক ৰেডিমেড পাব, ৰেডিমেড অন এ ডেইলি বেচিছ। আপোনালোকে এনেকুৱা নহয় যে এবাৰতে দি দিলোঁ ঝামেলা শেষ নহয়, ৰেগুলাৰলি আপোনালোকে কেইদিন মাজে আপোনালোকে ভকেবুলাৰী পাৰ্টখিনি আপোনালোকক দিয়া হ'ব, এণ্টনিম চিননিম দিয়া হ'ব, 20টাকৈ দিয়া হ'ব, ফ্ৰেজ ইডিয়াম, যাতে আপোনালোকে মুখস্থ কৰিব পাৰে। আকৌ ৰিভিজন কৰা হ'ব আপোনাৰ ক্লাছত, যিটো মই ভাৰ্বেলি আপোনালোকক মই সুধিম আৰু যে কওকচোন এইটো মানে কি আছিল, ৰিভিজন হ'ব আপোনালোকক কণ্টিনিউৱাছলি, ধুনীয়াকৈ আপোনালোকৰ বস্তুখিনি দিয়া হ'ব। গ্ৰামাৰ পোৰ্চনটো চিষ্টেমেটিকলি একদম ৰুল ৱাইজ বস্তুখিনি এটাকৈ কৰা হ'ব আৰু। চ' আপোনালোকে নিশ্চয়কৈ বেচটো যদি ল'ব বিচাৰে নিশ্চয়কৈ ল'ব পাৰে। তলত দিয়া যিটো নম্বৰ 6900578215, 6900578215, এই নম্বৰত আপোনালোকে হোৱাটছএপ কৰি আৰু কিবা যদি ডিটেইলছ যদি লাগে এবাৰ লৈ ল'ব পাৰে মোৰ ফালৰ পৰা। ঠিক আছে, অলৰেডি ৱেবছাইট বনোৱা আছে, এপ বনোৱা আছে, তাতে আপোনালোকে ক্লাছেছ এপৰ মাধ্যমত লোৱা হ'ব। লাইভ আৰু ৰেকৰ্ডেড দুটা ক্লাছে আপোনালোক, লাইভ ৰেকৰ্ডেড both classes, মানে both the live and recorded class আপোনালোকক দিয়া হ'ব। ক্লাছ ৱৰ্কশ্বীট, প্ৰেক্টিছ শ্বীট ছেপাৰেটকৈ দিয়া হ'ব। ইয়াৰ বাহিৰত আপোনালোকে DPP থাকিব, লগতে মক টেষ্ট থাকিব, এভৰিথিং। মাজে ডাউট ক্লিয়াৰিং ছেশ্যনছ লোৱা হ'ব, ৰিভিজন ক্লাছেছ লোৱা হ'ব। চিলেবাছ শেষ কৰোঁতে মোটামুটি 6 মাহ, 5 মাহৰ পৰা 6 মাহ বা 7 মাহ হ'ব পাৰে। আমাৰ এক্সাম আমি গম পাওঁ যে মোটামুটি 10 মাহ বা 1 বছৰ লাগিব পাৰে ADRE 3 হওঁতে, আৰু এতিয়া টাইম আছে। চ' যেতিয়ালৈকে আপোনাৰ এক্সাম নহয় তেতিয়ালৈকে আপোনাৰ ক্লাছেছ চলিব, যেতিয়ালৈকে আপোনাৰ এক্সাম নহয় তেতিয়ালৈকে আপোনাৰ ক্লাছেছ চলিব, সেইটোলৈ কোনো সন্দেহ নাই। আপোনাৰ চিলেবাছ শেষ হোৱাৰ পিছত ডাউট ক্লিয়াৰিং ছেশ্যন চলিব, মক টেষ্ট চলিব। আপোনালোকে কিবা যদি আপোনালোকৰ ডাউট থাকে মোক ছেপাৰেটকৈ সুধিব, সেইটো কাৰণে ছেপাৰেটকৈ ছেশ্যনছ লোৱা হ'ব। মানে যেতিয়ালৈকে চাকৰি নহয় আমাৰ কমপ্লিট গাইডেঞ্চ আপোনালোকৰ লগত থাকিব আৰু। ক্লিয়াৰ? চ' আপোনালোকে যদি ভাবে নিশ্চয়কৈ ল'ব পাৰে কোৰ্চটো, আৰু ফাৰ্ডাৰ কিবা যদি ইনফৰমেশ্যন লাগে এবাৰ হোৱাটছএপ নম্বৰত এবাৰ হোৱাটছএপ কৰি খবৰ লৈ ল'ব। লাষ্ট বাট নট দ্য লিষ্ট, যদি আপোনালোকে মোৰ ক্লাছেছ কেইটা ভাল পায় নিশ্চয়কৈ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা বাৰু, মই এইটো লক্ষ্য কৰিছোঁ বাৰু, চাগে চব চেনেলত এইটো হয় বাৰু, যে 90জনে বাৰু কণ্টিনিউৱাছলি ভিডিঅ' চাই আছে, বাট ছাবস্ক্ৰাইব কৰাৰ সময়তো 10-12জনে কৰে, বাকী কিছু ছাবস্ক্ৰাইব নকৰে। চ' এটা হাম্বল ৰিকুৱেষ্ট থাকিব, যদি আপোনালোকে ভিডিঅ' ভাল পাই আছে, কিবা লাভ পাই আছে বাৰু ইয়াৰ পৰা, ভিডিঅ' কেইটা ইউজফুল যদি পাই আছে, নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু বহুত সোনকালে
নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। থেংক ইউ ছ' মাছ।